গাঁৱৰ জীয়ৰী বোৱাৰী সকলো সমিল মিলে পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি প্ৰীতিৰ এখন খেলত তেওঁলোকে আগভাগ লৈছে। মই বৰ্তমান দেখাই আছোঁ এখন হাঁহ ধৰা চকুত বান্ধি খেলোৱা এটা খেল। কেইবাটাও দলত ভাগ কৰি তেওঁলোকে এইদৰে জীয়ৰী বোৱাৰী গাঁৱৰ সমিল মিলে আচলতে খেল এখন প্ৰীতিৰ এখন খেল তেওঁলোকে আগভাগ লৈছে। দেখিবলৈ পাইছে এফালৰ পৰা বয়োজ্যেষ্ঠৰ পৰা কণ কণ মইনামণিলৈকে আচলতে এয়া প্ৰীতিৰ এখন খেল। যিহেতু এই প্ৰীতিৰ খেলৰ জৰিয়তে একতাৰ এনাজৰী এটা অটুট ৰখাৰ এটা খেল। ভোগৰ উৎসৱ যিহেতু কালিলৈ ভোগালী বিহু, তাৰ উপলক্ষে আচলতে এয়া খেৰকটা বিদ্যালয়ৰ প্ৰাংগণত এইদৰে প্ৰীতিৰ এখন খেল খেলি থকা পৰিৱেশ দেখিবলৈ পাইছোঁ। মোৰ লগত বৰ্তমান উপস্থিত আছে তেওঁলোকৰ কিছু লোক। দাদা, যিহেতু আপোনালোকৰ এতিয়া কালিলৈ উৰুকা, আজি উৰুকা, যিহেতু প্ৰীতিৰ এখন খেল, মই একচুৱেলি এই ভোগালী বিহুতে মই আপোনালোকৰ চেনেললৈ মানে আছাম টক নহয় জানো, আছাম টক চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুখ শান্তিৰে পাৰ হওক বুলি মই আশা কৰিছোঁ। মই জন্মস্থান মোৰ ডাংধৰা, কিন্তু মই চাকৰি কৰোঁ মই শদিয়াত। কিন্তু এই খেলটো এইটো দ্বিতীয় সংস্কৰণ হয় এই খেল। যোৱা বছৰ আমি খেলাইছিলোঁ। এইবাৰ আমি আৰু আশা কৰি পেলাই এইবাৰ আয়োজন কৰিছোঁ। আমাৰ কেইজনমান ডক্তৰ, ইঞ্জিনিয়াৰ আৰু টিচাৰ মিলি পেলাই এই উদ্যোক্তাসকল লৈ পেলাই আমি নিজৰ পইচা খৰচ কৰি পেলাই ৰাইজৰ আনন্দ উপভোগ কৰিবলৈ এই থলুৱা খেলবোৰ আমি এই থলুৱা খেল হাঁহ ধৰা, ৰছী টনা, টেকেলি ভঙা, এই থলুৱা খেলবিলাক আমি খেলাইছোঁ। গতিকে অহা বছৰো আমি এনেকুৱা আশা কৰিছোঁ প্ৰতি বছৰে যাতে এই মানুহবোৰ ওলাই আহি পেলাই আমাক সঁহাৰি জনায়। ধন্যবাদ। যিহেতু এখন ফিল্ডত তেখেতলোকৰ অৰিহণা যথেষ্ট, ডক্তৰ, ইঞ্জিনিয়াৰ, গাঁৱৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলে এইদৰে এখন খেল সাম্প্ৰতিক খেল এখন নিদৰ্শন দাঙি ধৰিছে। তেওঁলোকৰ উদ্যোগত আচলতে ক'ব লাগিব, যিহেতু আজি উৰুকা খেলৰ এখন প্ৰীতিৰ এখন খেল। এই খেলত গাঁৱৰ জীয়ৰী বোৱাৰীয়ে কেইবাটাও দলত ভাগ হৈ খেলত অংশগ্ৰহণ কৰিছে। হাঁহি ফূৰ্তিৰে তেওঁলোকে খেলত ভাগ লোৱা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু কেৱল আনন্দ। কোনোবাই হাঁহ ধৰিব পৰা নাই, কোনোবাই মাটি হেপিয়াই চাইছে, ধৰিব পৰা নাই। এয়া হ'ল প্ৰীতিৰ এখন খেল। যিহেতু কাইলৈ হ'ল মাঘ বিহু, আজি হ'ল উৰুকাৰ এইদৰে ডাংধৰাৰ আঞ্চলিক সমিতি বা ডাংধৰাৰ ৰাইজে এইদৰে প্ৰীতিৰ এখন খেল খেলোৱা পৰিলক্ষিত হৈছে। কি ক'ব, যিহেতু বিভিন্ন খেল হৈছে, কি খেল হৈছে? আমাৰ ইয়াত 100 মিটাৰ দৌৰ, আমাৰ পুৰুষ মহিলা, বহুত ভাল লাগিছে আজি। তাৰপিছতে আমাৰ ৰছী টনা খেল হ'ব। তাৰপিছতে আমাৰ মিচিঙৰ পৰম্পৰা দগদিক খেল প্ৰতিযোগিতা হ'ব। তাৰপিছতে আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল ইতিমধ্যে। তাৰপিছত আৰু আমাৰ ৰছী ক'লোঁ আৰু মিউজিকেল চেয়াৰ হৈছে। আৰু আজিৰ আমাৰ অঞ্চলৰ জীয়ৰী বোৱাৰী ককা আইতা সকলোৱে ওলাই আহি পেলাই যিটো সম্প্ৰীতি দেখুৱাইছে, সঁচাই আমি উদ্যোক্তা হিচাপে আমাৰ বহুত ভাল লাগিছে। আচলতে ভোগৰ উৎসৱ ভোগালী, এইদৰে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে সমিল মিলে সম্প্ৰীতিৰ নিদৰ্শন। যিহেতু ভোগালী প্ৰীতিৰ এখন প্ৰতিযোগিতাৰ খেলত এইদৰে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে ঐনিতমৰ সুৰত কঁকাল ভাঙি নাচিছে। আচলতে সম্প্ৰীতিৰ নিদৰ্শন ভোগালীৰ উৎসৱ। যিহেতু এইদৰে বিভিন্ন ধৰণৰ খেল হৈছে, যিহেতু হাঁহ ধৰা, ৰছী টনা, দৌৰ, কাবাডী, টেকেলি ভঙা, অন্যান্য ধৰণৰ পৰম্পৰা খেল অক্ষুণ্ণ ৰাখি এইদৰে হাঁহ ধৰা ফিল্ডত বা খেৰকটা কলেজৰ প্ৰাংগণত এইদৰে সুন্দৰভাৱে ঐনিতমৰ চেৱত কঁকাল ভাঙি
উৰাই ঘৰে নাচিছে গাঁৱৰ জীয়ৰী বোৱাৰী সমিল মিলে এক পৰম্পৰা যিহেতু আনন্দ ফূৰ্তিৰ মাজতে হাত চাপৰি ৰজন জনাইছে আকাশ বতাহ লোকাৰণ্য পৰিৱেশ দেখিবলৈ পাইছে আচলতে যেনে চাই এইফালে হাঁহি যিহেতু ভোগৰ উৎসৱ ভোগালীলৈ এইদৰে আচলতে জ্যেষ্ঠ বা কনিষ্ঠৰ পৰা সকলোৱে অংশগ্ৰহণ কৰিছে আমি এজন বিশেষ ব্যক্তিৰ পৰা দাদা বিশেষ ব্যক্তিৰ পৰা আমি জানিব প্ৰয়াস কৰিম যিহেতু আপোনালোকৰ উদ্যোগতে মানে এই অনুষ্ঠানটো হৈছে কি ক'ব আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি এই অনুষ্ঠানটো আমাৰ সমাজৰ ঐতিহ্য পৰম্পৰা আৰু সম্প্ৰীতি আৰু প্ৰগতিৰ বাৰ্তাৰে আজি আমি ভোগালী প্ৰীতি মেলাটো আয়োজন কৰিছোঁ ইয়াত আমাৰ অঞ্চলৰ বহুতকেইখন গাঁও একেলগে অংশগ্ৰহণ কৰিছে বিভিন্ন খেলত যেনেকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি আয়োজন কৰিছোঁ চিত্ৰাংকন প্ৰতিযোগিতা ডাঙৰ মানুহৰ কাৰণে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে টেকেলি ভঙা ৰছী টনা খেল হাঁহ ধৰা খেল আৰু মিউজিকেল চেয়াৰ এনেকৈ বিভিন্ন ধৰণৰ শিতানত আমি প্ৰতিযোগিতা কৰিছোঁ আৰু ৰাইজে খুব আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে আৰু আমি নিতৌ আনন্দিত সেইকাৰণে ধন্যবাদ যিহেতু এইদৰে সম্প্ৰীতি নিদৰ্শনে দাঙি ধৰিছে তেওঁলোকে আৰু যিহেতু ভোগ উৎসৱক লৈ এইদৰে আজি উৰুকাৰ দিনাখন সম্প্ৰীতি খেলৰ মাজত অৰিতময় চেৱত লোকাৰণ্য হোৱাৰ পৰিৱেশ দেশলৈ আসাম টক্সৰ দৰ্শকসকলক পুনৰবাৰ দেখাবলৈ মই প্ৰয়াস কৰিছোঁ আৰু এইদৰে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰিছে জীয়ৰী বোৱাৰী বা গাঁৱৰ লোকসকলে নিশ্চয়কৈ ক'ব লাগিব সম্প্ৰীতিৰ নিদৰ্শন এইদৰে অটুট থাকক একতা হৈ থাকক সম্প্ৰীতিৰ নিদৰ্শন মই আসাম টক্সৰ দৰ্শকসকলক পুনৰবাৰ দেখাবলৈ মই প্ৰয়াস কৰিলোঁ ধন্যবাদ